নমস্কাৰ, মই আদিত্য মহন্ত। মই ৰত্ন ভঁৰালৰ স্বত্বাধিকাৰী হয়। আজি আপোনালোকক ক'বলৈ ওলাইছোঁ কেটছাই গহৰত্নটোৰ বিষয়ে। কেটছাই বুলি ক'লে আপোনালোকে নিশ্চয় বুজি পাইছে, এইটো মেকুৰীৰ চকুৰ নিচিনা কালাৰ হ'ব। তাৰ যিহেতু ষ্টনটো বা ৰত্নটোৰ মাজত এডাল ৰে থাকে, চকুত যেনেকৈ ৰে পৰে, সেই ৰেটো কেটছাইটোৰ মাজত আহে। গতিকে সেই ষ্টনটোকে কেটছাই বুলি কোৱা হয়। কেঁচাই সাধাৰণতে কেতুৰ যেতিয়া প্ৰব্লেম থাকে বা কেতুৰ প্ৰভাৱ জীৱনত থাকে, তেতিয়া জ্যোতিষীসকলে বা এষ্ট্ৰলজাৰসকলে কেঁচাই পাথৰটো বা কেঁচাই ষ্টনটো ব্যৱহাৰ কৰিবলৈ দিয়ে। কেঁচাই ষ্টন দুই প্ৰকাৰৰ আহে, এটা হ'ল ইণ্ডিয়ান কেঁচাই, এটা হ'ল চিলনিজ কেঁচাই। তাৰ বাহিৰেও কিছুমান সৰু সৰু জেগাৰ পৰাও কেঁচাই আহে, কিন্তু আমাৰ মাৰ্কেটত এভেইলেবল যোনকেইটা পায় সেইকেইটাৰ ওপৰতে মই কৈছোঁ। এটা হ'ল চিলনিজ কেঁচাই, এটা হ'ল ইণ্ডিয়ান কেঁচাই। ইণ্ডিয়ান কেঁচাইটোৰ দাম কম হয় আৰু চিলনিজ কেঁচাইটোৰ দাম বেছি হয়। যোনটো চিলনিজ কেঁচাই হয়, তেতিয়া আপোনালোকে পৰীক্ষা কৰিব পাৰিব। লাইট যেতিয়া জ্বলাব, লাইট মাৰি চাব, তাৰ আপোনাৰ ৰেখা, চকুৰ যোনবিলাক ৰেখা থাকে, ৰেখাৰ দৰে সেইখিনি আপোনাৰ জিলিকি চকুৰ আগত আহিব। আৰু যোনটো ইণ্ডিয়ান কেঁচাই হয়, ইণ্ডিয়ান কেঁচাইটো হাতত ল'লেই ৰেখাকেইডাল আপোনালোকে দেখা পাব বা আপোনালোকে মনিব পাৰিব। দুইটা চাব। যদি আপোনালোকে সেইটো টেষ্টিং নিজে কৰিব নোৱাৰে, ছাইডত যদি কোনোবা গহৰত্ন পৰীক্ষণ কেন্দ্ৰ থাকে, তাত গৈ আপোনালোকে ফিক্স হ'ব পাৰে যে সেইটো চিলনিজ কেঁচাই হয় নে ইণ্ডিয়ান কেঁচাই হয়। চিলনিজ যোনবিলাক ষ্টন থাকে সেইবিলাকৰ দাম সদায় বেছিয়ে হয়, আপোনালোকক মই আগতেও কৈছোঁ। গতিকে আপোনালোকে সেইমতে পইচা অনুসৰি চিলনিজ কেঁচাইও ব্যৱহাৰ কৰিব পাৰে, ইণ্ডিয়ান কেঁচাইও ব্যৱহাৰ কৰিব পাৰে। ইণ্ডিয়ান কেঁচাইটো উৰিষ্যাৰ পৰা আহে আৰু শ্ৰীলংকান কেঁচাইটো শ্ৰীলংকাৰ পৰা আহে। শ্ৰীলংকান কেঁচাইটো দামী কাৰণে জীৱনত ফল তাৰ প্ৰভাৱ সোনকালে পৰে বুলি কয়, কিন্তু ইণ্ডিয়ান কেঁচাইটো কম দামী কাৰণে তাৰ প্ৰভাৱ লাহে লাহে পৰে বুলি কয়, কিন্তু জীৱনত তাৰ প্ৰভাৱ পৰিবই। গতিকে অকল চাব যেতিয়া ষ্টনকেইটা ব্যৱহাৰ কৰিলে সেইকেইটা সঠিক হয়, যাতে ডুপ্লিকেট ষ্টন নহয়, সেইখিনি চাই পেলাইহে ষ্টনকেইটা ব্যৱহাৰ কৰিব। ধন্যবাদ।